শনিৰ প্ৰতিকাৰ 2026 বৰ্ষত সকলোৱে লোৱাটো বৰ দৰকাৰী কাৰণ এইটো নম্বৰ 1ৰ বছৰ হয় আৰু নম্বৰ 1 আৰু শনিৰ মাজত এটা দূৰত্ব থাকে বুলি কওঁ আমি সাধাৰণতে মানুহে ভাবিও লয় আৰু জ্যোতিষ শাস্ত্ৰটো ইয়াৰ বহুখিনি বৰ্ণনা শুনিবলৈ পোৱা যায় সেই দূৰত্বটো নোহোৱা কৰিবলৈ এটা অতি উত্তম উপায় আপোনালোকক কওঁ শনিৰ বাবে 2026 বৰ্ষত শনিৰ প্ৰতিকাৰ আপোনালোকে সকলোৱে গ্ৰহণ কৰাটো দৰকাৰ আৰু সেইটো একেবাৰে আপোনাৰ সহজতে চকুৰ আগত থকা এটা প্ৰতিকাৰ যেটো আমি ইচ্ছা কৰিলে কৰিব পাৰোঁ নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ 2026 বৰ্ষ চলি আছে 2025 বৰ্ষটো আমাৰ বহুত বেয়া গ'ল কিন্তু 2026 বৰ্ষত যাতে সেই বেয়াবোৰৰ পুনৰাবৃত্তি নহয় তাৰ বাবে আপোনালোকে কিছু সাৱধানতা অৱলম্বন কৰিব পাৰে নটা গ্ৰহৰ পূজা আপোনালোকে সকলোৱে জানে আমি নটা গ্ৰহৰ মন্ত্ৰ জপ কৰোঁ পূৰ্বৰ ভিডিঅ'ত নটা গ্ৰহৰ মন্ত্ৰ মই দিছিলোঁ কিন্তু এইবাৰ নটা গ্ৰহৰ মন্ত্ৰ নহয় এবাৰ নটা গ্ৰহক সন্তুষ্ট কৰি ৰখাৰ কিছুমান উপায় দিম বিশেষকৈ দান বৰঙণিৰে এই নটা গ্ৰহক যদি 2026 বৰ্ষত আপোনালোকে সন্তুষ্ট কৰি ৰাখিব পাৰে তেনেহলে আপোনাৰ জীৱনত এই নটা গ্ৰহে আশীৰ্বাদ দিব বা ইয়াৰ সুফল পাব প্ৰথমে কওঁ সূৰ্যক যদি আপোনালোকে সন্তুষ্ট কৰিব বিচাৰে সূৰ্য প্ৰণাম কৰাটো খুবেই ভাল 2026 বৰ্ষটো যেহেতু 2026 বৰ্ষটো হৈছে সূৰ্যৰেই নম্বৰ হয় কিন্তু সূৰ্য প্ৰণাম কৰাৰ সমান্তৰালকৈ আপোনালোকে এটা বিশেষ কাম কৰিব পাৰে গাই গৰুক গুড় খুৱাব পাৰে পুনৰ কৈছোঁ গাই গৰুক যদি গুড় খুৱায় তেনেহ'লে 2026 বৰ্ষত সূৰ্যৰ অন্য কোনো ৰিমেডি নকৰিলেও হৈ যাব বছৰত 3বাৰ বা 4বাৰ সময় পালেই গাই গৰুক গুড় খুৱাওক সি আপোনাক সুফল দিব চন্দ্ৰৰ বাবে আপোনালোকে কি কৰিব চন্দ্ৰৰ বাবে যিকোনো এটা পূৰ্ণিমাত আপোনালোকে আপোনাৰ আশে-পাশে থকা আপোনাৰ জিলাত বা অন্য জিলাত হ'লেও যদি গোশালা আছে য'ত গাই গৰু পালন কৰে সেই গোশালাত গৈ চাউল দান দিয়কগৈ যিকোনো পূৰ্ণিমাত তেনেহ'লে কি চন্দ্ৰৰ প্ৰতিকাৰ হ'ব আপোনাৰ বাবে আপোনাৰ কুণ্ডলীত যদি চন্দ্ৰৰ কিবা খেলিমেলি আছে সেই খেলিমেলিবোৰ দূৰ কৰিব মঙ্গলৰ প্ৰতিকাৰ কি হ'ব পাৰে মঙ্গলৰ প্ৰতিকাৰ মোৰ ক্লায়েণ্টসকলক মই কওঁৱেই যে আপোনালোকে বিশেষ একো নকৰিলেও 2026 বৰ্ষত এটা মাত্ৰ কাম কৰক ৰঙা মচুৰ আৰু ৰঙা কাপোৰ হনুমান মন্দিৰত দান দিয়ক আৰু যদি হনুমান মন্দিৰত দান নিদিয়ে দুখীয়া মানুহকলৈও দান দিয়ক 2026 বৰ্ষত মঙ্গলৰ ই এটা অন্যতম প্ৰতিকাৰ হিচাপে বিবেচিত হ'ব আপোনাৰ কুণ্ডলীত যদি মঙ্গলৰ কিবা দায়দোষ আছে এই ৰঙা মচুৰ আৰু ৰঙা কাপোৰ দান দিয়া ব্যৱস্থাটোৱে সেই দায়দোষবোৰ নোহোৱা কৰিব বুধৰ প্ৰতিকাৰ 2026 বৰ্ষৰ বাবে অন্যতম প্ৰতিকাৰ হৈছে যে আপুনি যদি কোনোবা দুখীয়া ল'ৰা ছোৱালী দেখা পাইছে সেই দুখীয়া ল'ৰা ছোৱালীক পঢ়াৰ খৰচ দিয়ক বা কিতাপ পত্ৰ কিনি দিয়ক এই কামটো যদি আপুনি 2026 বৰ্ষত কৰে তেনেহ'লে আপোনাৰ বাবে এই সবাতোকৈ এটা উৎকৃষ্ট সুফল কঢ়িয়াই আনিব 2026 বৰ্ষত আৰু যদি আপোনাৰ কুণ্ডলীত বুধৰ কিবা খেলিমেলি আছে সেই সকলো খেলিমেলি দূৰ কৰিব পাৰিব বৃহস্পতিৰ সবাতোকৈ উত্তম প্ৰতিকাৰ হৈছে 2026 বৰ্ষত চিকিৎসালয়ত আজিকালি বহু ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে সেই ৰোগীসকলৰ মাজত যদি আপুনি পেকেট লাঞ্চ বিতৰণ কৰে অথবা চিকিৎসালয়ত অহা যিকোনো ৰোগীক আপুনি যদি কিবা প্ৰকাৰে সহায় কৰি দিয়ে সি হৈছে উত্তম প্ৰতিকাৰ বৃহস্পতিৰ আপোনাক বৃহস্পতিয়ে আশীৰ্বাদ দিব আৰু বৃহস্পতিৰ আশীৰ্বাদ লাভ কৰি আপুনি 2026 বৰ্ষৰ যিবোৰ বৃহস্পতিৰ বাধা বিঘিনি আছে সেইবোৰ আঁতৰ কৰিবলৈ সক্ষম হ'ব 2026 বৰ্ষত যদি শুক্ৰৰ প্ৰতিকাৰৰ কথা কওঁ তেনেহ'লে এটা অন্যতম প্ৰতিকাৰ হৈছে যে ছোৱালীক উপহাৰ দিয়ক যিকোনো দৰিদ্ৰ ছোৱালীক উপহাৰ দিয়াটো 2026 বৰ্ষৰ বাবে মংগলজনক হ'ব যদি শুক্ৰৰ প্ৰতিকাৰ আপোনালোকে বিচাৰিছে এনেও লক্ষ্মী পূজা কৰিলে ভাল কিন্তু লক্ষ্মী পূজা যদি কৰিব পৰা নাই যিকোনো দুখীয়া ছোৱালীক গৈ আপুনি পাৰফিউমৰ বটল এটা গিফ্ট দিয়ক কিবা মিঠা বস্তু খুৱাই দিয়ক কাপোৰ কানি দিয়ক সি আপোনাক শুক্ৰৰ প্ৰতিকাৰৰ ক্ষেত্ৰত বহুখিনি সহায় কৰিব শনিৰ প্ৰতিকাৰ 2026 বৰ্ষত সকলোৱে লোৱাটো বৰ দৰকাৰী কাৰণ এইটো নম্বৰ 1ৰ বছৰ হয় আৰু নম্বৰ 1 আৰু শনিৰ মাজত এটা দূৰত্ব থাকে বুলি কওঁ আমি সাধাৰণতে মানুহে ভাবিও লয় আৰু জ্যোতিষ শাস্ত্ৰটো ইয়াৰ বহুখিনি বৰ্ণনা শুনিবলৈ পোৱা যায় সেই দূৰত্বটো নোহোৱা কৰিবলৈ এটা অতি উত্তম উপায় আপোনালোকক কওঁ শনিৰ বাবে 2026 বৰ্ষত শনিৰ প্ৰতিকাৰ আপোনালোকে সকলোৱে গ্ৰহণ কৰাটো দৰকাৰ আৰু সেইটো একেবাৰে আপোনাৰ সহজতে চকুৰ আগত থকা এটা প্ৰতিকাৰ যেটো আমি ইচ্ছা কৰিলে কৰিব পাৰোঁ জ্যেষ্ঠ ব্যক্তিৰ ভৰিত চুই সেৱা কৰা সুযোগ পালেই জ্যেষ্ঠ ব্যক্তিৰ ভৰিত চুই সেৱা কৰক অথবা কোনো জ্যেষ্ঠ ব্যক্তিৰ ভৰি মালিচ কৰি দিয়ক লগতে আপোনালোকে দুখীয়া ল'ৰা ছোৱালীক জোতা বা চেণ্ডেল উপহাৰ দিয়ক 2026 বৰ্ষৰ ই হৈছে শনিৰ সবাতোকৈ উত্তম প্ৰতিকাৰ আপোনালোকে যদি গ্ৰহণ কৰে সুফল পাবই পাব
শেষত ৰাহু আৰু কেতুৰ কথাও ক'ব লাগিব, কাৰণ ৰাহু আৰু কেতুৱে আমাৰ কুণ্ডলীত বহুত খেলি মেলি লগাই থাকে। 2026 বৰ্ষত যদি আপোনাৰ ৰাহু আৰু কেতুৰ অসুবিধা আছে, কি কৰিব? প্ৰথমে ৰাহুৰ কথা কওঁ। যদি আপোনাৰ কুণ্ডলীত ৰাহুৰ খেলি মেলি আছে, তেনেহ'লে আপোনালোকে চৰাই চিৰিকটিক চাউল আৰু দাইল মিহলি কৰি খুৱাব পাৰে। সদায় প্ৰতিদিনেই পোৱা যদি চৰাই চিৰিকটিক আপোনালোকে চাউল দালি খুৱায়, তেনেহ'লে আপোনালোকৰ ৰাহুৰ যিবোৰ ভুল আছে, যিবোৰ দুখ আছে, সেই দুখবোৰ নোহোৱা হ'ব আৰু 2026 বৰ্ষৰ বাবে ই এটা অন্যতম প্ৰতিকাৰ হিচাপে বিবেচিত হৈছে। সেয়েহে চৰাই চিৰিকটিক যিমান পাৰে আপোনালোকে চাউল দাইল খুৱাওক আৰু ৰাহুৰ সকলো দুখৰ পৰা মুক্ত হৈ থাকক। আৰু এটা কাম কৰিব পাৰে, যদি আপোনাৰ বেছি অশান্তি লাগি থাকে ৰাহুৰ বাবে, তেনেহ'লে এডাল ৰূপৰ চেইন ডিঙিত পৰিধান কৰি ল'ব পাৰে। ই আপোনালোকক বহুখিনি সহায় কৰিব, ৰাহুৰ কুফলবোৰৰ পৰা মুক্ত কৰিব পাৰিব। কেতুৰ বাবে কি কৰিব? কেতুৰ বাবে বহুতখিনি উপায় আছে। তাৰ ভিতৰত অন্যতম উপায় দুটা হৈছে, এটা আপোনালোকে নাৰিকল নামঘৰ বা মন্দিৰত দান দিয়ক, আৰু ৰাস্তাৰ কুকুৰক নিৰাপদ দূৰত্বত থাকি কিবা কিবি খোৱা বস্তু দিয়ক মাজে মাজে। ই কেতুৰ প্ৰতিকাৰ কৰিব। আপোনাৰ কুণ্ডলীত যদি কেতুৰ খেলি মেলি আছে, সেইবোৰ নোহোৱা কৰিব। এয়া হৈছে 2026 বৰ্ষৰ বাবে 9টা গ্ৰহৰ প্ৰতিকাৰৰ উপায়। আপোনালোকে এই গোটেইকেইটা প্ৰতিকাৰ ব্যৱহাৰ কৰিব পাৰে 9টা গ্ৰহ সন্তুষ্ট কৰাৰ বাবে। আৰু কাৰোবাৰ যদি কিবা কুণ্ডলী খেলি মেলি আছে, নিৰ্দিষ্ট সেই গ্ৰহটোৰ কুণ্ডলীৰ খেলি মেলি দূৰ কৰাৰ বাবেও এই নিৰ্দিষ্ট প্ৰতিকাৰবোৰ গ্ৰহভেদে আপোনালোকে গ্ৰহণ কৰিব পাৰে। আপোনালোকৰ মতামত কি? কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। নমস্কাৰ।